কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ৰ পাৰফৰ্মেন্স গ্ৰেড ইণ্ডেক্সত ৰাজ্যৰ শোচনীয় ছবি উন্মোচন শিক্ষাত তলৰ পৰা দেশৰ দ্বিতীয় স্থানত অসম আমাৰ ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত যি শিক্ষাৰ ৰেংক নিৰূপণ কৰে কেন্দ্ৰীয় মন্ত্ৰালয়ে আৰু সেই কেন্দ্ৰীয় মন্ত্ৰালয়ে নিৰূপণ কৰা শিক্ষাত অসম আছে দেশৰ ভিতৰত তলৰ পৰা দ্বিতীয় স্থানত এতিয়া কথাটো হৈছে অসমৰ শিক্ষামন্ত্ৰী মহোদয় আৰু শিক্ষা বিভাগৰ ডাঙৰ বিষয়াসকল এতিয়া আপোনালোকে কি ক'ব এই বিষয়ত আপোনালোকে কি ক'ব বিচাৰিব অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আপুনিতো আগৰ কাৰ্যকালত শিক্ষা বিভাগৰ দায়িত্বত আছিল বেছিভাগখিনি সময় আপুনি শিক্ষামন্ত্ৰীয়ে হৈ আছিল আৰু এতিয়া এখন ৰাজ্যৰ মুৰব্বী ৰাজ্যৰ মুখ্যমন্ত্ৰী হৈছে ৰাজ্যৰ শিক্ষা ব্যৱস্থাৰ এনে শোচনীয় প্ৰদৰ্শনৰ পিছত আপুনি এতিয়া কি ক'ব আসলে ইয়াৰ বাবে দুখাৰোপ কাক কৰিব বহু নতুন নিয়ম আনিলে আদৰ্শ স্কুল স্থাপন কৰিছে আদৰ্শ কলেজ স্থাপন কৰিলে গুণগত মান নিৰূপণৰ বাবে বিদ্যালয়সমূহত গুণোৎসৱ পাতিছে অনলাইন এটেন্ডেন্সৰ ব্যৱস্থা কৰিছে শিক্ষা হেতু এপ আহিছে তথাপিতো শিক্ষাত তললৈহে গৈছে দেখোন ইয়াৰ বাবে আসলে দুখাৰোপ কাক কৰিব আপোনালোকে নিজৰ ইগো স্যাটিসফাই কৰিবলৈ সমাজ ব্যৱস্থা ধ্বংস কৰি দিব পাৰে নিজৰ ইগো স্যাটিসফাই কৰিবলৈ যিকোনো পৰ্যায়ত যাব পাৰে আপোনালোকে শিক্ষকৰ মাজত শ্ৰেণী বিভাজন আনিলে কোনোবা টিউটৰ শিক্ষক কোনোবা অপ্ৰাদেশিক শিক্ষক কোনোবা এজন অপ্ৰাদেশিক বেতন বঞ্চিত কোনোবা এজন কন্ট্ৰাকচুৱেল টিচাৰ কোনোবা এজন এনপিএছৰ আণ্ডাৰৰ শিক্ষক কোনোবা এজন ওপিএছৰ শিক্ষক শিক্ষকৰ মাজতে এই শ্ৰেণী বিভাজনবোৰ কিয় এই কাৰণে এই ভিডিঅটো বনালো বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে হওক বা বৰ্তমানৰ শিক্ষামন্ত্ৰীয়ে হওক সংবাদ মাধ্যমৰ আগত বহুত ফিতাহি মাৰি থাকে যে বৰ্তমানৰ শিক্ষা ব্যৱস্থাটোত বহুত সলনি কৰা হৈছে বহুত নতুনত্ব আহিছে বহুতো সংশোধন কৰা হৈছে তাৰ পিছতো এই অৱস্থা কিয় শিক্ষাত দেশৰ ভিতৰত তলৰ পৰাহে দেখোন অসম দ্বিতীয় স্থানত কিয় হৈছে এবাৰ বিশ্লেষণ কৰিছেনে গোটেই পৃথিৱী আজি আগবাঢ়ি গুচি গৈছে পৃথিৱী আজি ৰবটিক সায়েন্স ৰকেট সায়েন্সৰ কথা কয় আৰু অসমে এই কথাখিনি কাগজত লিখিত হয় গতিকে শিক্ষা বিভাগৰ মুৰব্বীসকল শিক্ষা বিষয়াসকল এই কথাখিনি কিন্তু ভাবিবৰ হ'ল কথাখিনি এবাৰ বিশ্লেষণ কৰিবৰ হ'ল আমি দেখিলো শিক্ষা বিভাগত অসমৰ এই শোচনীয় প্ৰদৰ্শনৰ পিছতো শিক্ষাত অসমৰ ৰেংক তলৰ পৰা যে দ্বিতীয় হ'ল ইয়াৰ পিছতো কিন্তু ইয়াক লৈ কোনো সংবাদ মাধ্যমে বাতৰি নকৰিলে আমাৰ ৰাজ্যৰ শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰীও কোনো প্ৰতিক্ৰিয়া নিদিলে আমাৰ ক্ষোভটো হৈছে শিক্ষা ব্যৱস্থাটোত ইমান নতুনত্ব অহাৰ পিছতো শিক্ষাত ৰেংকটো কিয় ইমান তললৈ যাব লগা হৈছে ইয়াৰ বাবে দায়ী কোন কথাবোৰ কিন্তু সকলোৱে এবাৰ ভাবিবৰ হ'ল ধন্যবাদ